পথ মেৰামতি সংক্ৰান্তত আমি কি কওঁ, আমি বহুত মানে ভাগ্যৰ বলতে আমি ৰাস্তাটো পকীকৰণৰ অনুমতি পাইছোঁ বুলি আমি ভাবিছিলোঁ। আমি ভাবিছিলোঁ যে ৰাস্তাটো সুচল হৈ উঠিলে আমাৰ ৰাইজৰ অহা যাতায়াতৰ সুচল হ'ব। কিন্তু আমি যিটো দেখিবলৈ পাইছোঁ এতিয়া, এইয়া যিদিনা ব্লেক টেপিং কৰিছে এই জেগাতেই, এতিয়া সেইদিনাখনে এইখিনি লগে লগে এৰাই গৈছে। আমি কোৱা স্বত্বেও কৈছে এইখিনি আমি পিছত ৰিপেয়াৰিং কৰি দিম, বুলি কৈছে। ঠিকে আছে, ৰিপেয়াৰিং কৰি দিব, কিন্তু প্ৰত্যেক জেগাতে যদি ৰাস্তাটো যদি এনেকুৱা অৱস্থাত যদি ৰাস্তাটো যদি বনাবলৈ যদি হেৰি কৰিছে, যিখিনি টেকনিকেল কৰি আছে এইখিনি যদি এনেকুৱাই যদি হৈ থাকে, তাত ভৱিষ্যতে ৰাস্তাটো আমাৰ কিমান দিনৰ আয়ুস হ'ব। সেয়ে আমি ভাবিছোঁ যে ঠিকাদাৰে যেনেকৈ কাম পাইছে তেনেকৈ কামটো কৰি পেলাই আমাৰ ৰাস্তাটো ভাল কৰি দিয়ক। আৰু তেওঁলোক ইয়াত ব্যৱসায় কৰিবলৈ অহাৰ দৰে আমাৰ লোকেল ঠিকাদাৰ নহয়, বাহিৰৰ ঠিকাদাৰক আনি ইয়াত কামত দিব। তেওঁলোকে কামটো ভাল নকৰিব। তেওঁলোকে এতিয়া আমাক দেখুৱাই দিলে ওপৰতে ব্লেক টেপিং মাৰি গোটেই ৰাস্তা পকীকৰণ দেখুৱাই দিব, 2 বছৰৰ পিছত আমাৰ ৰাস্তাত আমি যাব নোৱাৰোঁ। সেইদিশে আমি মানে ক'ব বিচাৰিছোঁ যে ঠিকাদাৰে যি কাম কৰিছে, প্ৰশাসনে ঠিকাদাৰক ভালছে ধৰক, যে ৰাস্তাটো ভালছে কাম কৰি পেলাই ৰাস্তাটো সুচল কৰি দিয়ক বুলি আমি বিচাৰি আছোঁ। কিমান দিন হ'ল এই ৰাস্তাটো মানে আৰম্ভ কৰা? এই বৰ্তমান পৰ্যন্ত কিমান দিন হ'ল ৰাস্তাটো? এনেইতো আমাৰ বিধায়ক ছাৰেতো এইটো আজি প্ৰায় 3 বছৰৰ আগতে এইটো আধাৰশিলা স্থাপন কৰিছিলে। তাৰপৰা এতিয়া কাম নাই। আজি 15-20 দিনৰ অলপ বেছিয়ে হৈছে। 2 মাহমানৰ আগৰ পৰা এতিয়া কাম আৰম্ভ কৰিছে, কিন্তু কামবিলাক এনেকৈ লেহেমীয়া গতিত কৰি আছে। আৰু এতিয়া এই ৰাস্তাত যিটো ধূলিময় হয়, যিটো স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, গাড়ী এখন গ'লে গোটেই বগা হৈ পৰে। তেখেতসকলৰ গ্ৰীণ পোচাকবিলাক গোটেই বগা হৈ পৰে। সেইদিশে অলপ কৰিব লাগে। আৰু পানী দুনিৰ ব্যৱস্থা কৰি পেলাই ঠাই বিশেষে এইটো হৈছে আমাৰ দলংগুৰিটো কেইবা জেগাত দেখিছোঁ, ঘিলাৰাইটো কেইবা জেগাত দেখিছোঁ, এনেধৰণে শিলবিলাক এতিয়া বৰ্তমানতে ওলাই গৈছে। পিছত আকৌ কেনেধৰণে কৰিব এইটো আমি ধৰিব পৰা নাই। মানে সেইদিশে ভাবিছোঁ যে ৰাস্তাটো যি কাম কৰিছে ভাল কৰিবলৈ চেষ্টা কৰক আৰু ভাল কৰক। আপুনি ঠিক আছে, কি ক'ব? আমিও সেই যিটো কৈছে আমাৰো সেইটোৱে মত। ৰাস্তাটো অকণ ভাল কৰি দিব লাগে, একেবাৰে নিম্ন হৈছে। সেইকাৰণে তেওঁলোকেতো কাম কৰি গুচি যাব, ভুগিব লাগিব আমাৰ গাঁৱলীয়া মানুহখিনিয়ে। সেইকাৰণে অকণমান ভাল কৰিবলৈ চাওক, ভাল কৰি কৰক ৰাস্তা। হিমন্ত বিশ্ব শৰ্মালৈ আপুনি লোকেল MLA প্ৰণৱ বৰঠাকুৰলৈ আপুনি কি আহ্বান জনাব এই ৰাস্তাটোৰ ওপৰত? যিহেতু আপোনালোকে আগতে প্ৰমোদ বৰঠাকুৰ বুলি নহয়, বিধায়ক বা মন্ত্ৰী যিসকলে কামখিনি দিছে তেওঁলোকে কৰক, ঠিকাদাৰক কওক, ঠিকাদাৰে যাতে ভালকৈ কামখিনি কৰে। আৰু আমাৰ সেইখিনিয়েই মানে মত। সেইকাৰণে আমি আজি ইয়াক দেখুৱাইছোঁ, পিছৰ কামখিনি যাতে সুচাৰুৰূপে ভালকৈ কৰে, আমাৰ এইখিনিয়ে কথা।